এইখন চৰকাৰে জুবিন ক্ষেত্ৰৰ কোনো ধৰণৰ কাম নকৰে, তেওঁলোকে হাত দাঙি দিছে। কাৰ্যত আমি এই বুজিলো, কাৰণ সুদীৰ্ঘ দিন যি ধৰণে জুবিন ক্ষেত্ৰক অৱহেলিত কৰি ৰখা হৈছে, অৱজ্ঞা কৰি ৰখা হৈছে, তাৰ পৰা এই কথাটো স্পষ্ট যে এইখন চৰকাৰৰ সদিচ্ছা নাই। যিখন চৰকাৰে জুবিন ক্ষেত্ৰলৈ যাবলৈ এছঅপি বান্ধি দিছিল, ৰাতি 10টাৰ পিছত যাব নোৱাৰে, অমুক যাব নোৱাৰে, তমুক যাব নোৱাৰে, তাত খুৰা কোনে খাই গৈছে, কোনে খাই যোৱা নাই, চেকিং কৰিছিল, সেইখন চৰকাৰৰ দিনত জুবিন গাৰ্গৰ ক্ষেত্ৰৰ এই অৱস্থা কিয়? আৰু এটা কথা চৰকাৰ শুনক, এই যে মদাপীসকলৰ কথা কৈছিল, জুবিন ক্ষেত্ৰত যোৱা জুবিন অনুৰাগীসকলক লক্ষ্য কৰি আপোনালোকে যি ধৰণে এছঅপিৰ নিৰ্দেশনা দিছিল, সেই মদাপীসকলৰ লগতো আপোনালোকৰ মিলিব পৰা যোগ্যতা নাই, কাৰণ মদাপীসকলে অন্তত আপোনালোকৰ দৰে ইমান মিছা কথা নকয়। ডাঙৰ ডাঙৰ নেতা আহিলে 7 দিনৰ ভিতৰত হেলিপেড নিৰ্মাণ কৰা হয়। কৃষি পথাৰ মসৃণ কৰি হেলিপেড নিৰ্মাণ কৰা চৰকাৰে 6 মাহ হল কিয় জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰিব পৰা নাই? বিভিন্ন আঁচনি প্ৰদানৰ নামত এই যে বিশাল বিশাল মণ্ডপবোৰ তৈয়াৰ কৰে, পেণ্ডেলবোৰ তৈয়াৰ কৰে, কোটি কোটি টকা খৰচ কৰি, কোনোবা কি নামৰ এজনে যে কৰে, কোটি কোটি টকা ব্যয় কৰি পেণ্ডেল, অথচ জুবিন গাৰ্গৰ 6 মাহ পিছতো এই অৱস্থা কিয়? ইয়াৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। 9 তাৰিখ ইলেকশ্যন ঘোষণা হল, ভোট দিব যাব লাগিব, গতিকে আপোনালোকে হয়তো জুবিন গাৰ্গৰ কথাবোৰ পাহৰি যাব, জুবিন গাৰ্গৰ কথা কোনেও নাপাতিব, আৰু এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰা হ'ব যাতে কোনেও আৰু জুবিন গাৰ্গৰ কথাবোৰ উলিয়াব নোৱাৰে। কাৰণ আপোনালোকে জুবিন গাৰ্গক ভয় কৰিছিল, জুবিন গাৰ্গক মৃত্যুৰ পূৰ্বেও ভয় কৰিছিল, মৃত্যুৰ পিছতো জুবিন গাৰ্গৰ প্ৰতি আপোনালোকৰ ভয় আছে, আৰু এই ভয় অসমৰ সাধাৰণ জনতাই এনে এৰি নিদিয়ে। চাওক কেনেকুৱা এটা দুখজনক পৰিৱেশৰ সৃষ্টি হৈছে জুবিন ক্ষেত্ৰৰ। জুবিন গাৰ্গৰেই যদি এই অৱস্থা হয়, আপুনি মই কুণ্ডাল কুটাহে কি কৰিব এওঁলোকে জনা আছে। কাৰণ জুবিনে আটাইতকৈ বেছি সমালোচনা কৰিছিল এইখন চৰকাৰক, এইকাৰণে সমালোচনা কৰিছিল এওঁলোকে অসম আৰু অসমীয়াৰ ওপৰত জোৰকৈ জাপি দিছে কা আইনখন। এওঁলোকে জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ খিলঞ্জীয়াৰ মাটিবোৰ বহিৰাগতৰ হাতত তুলি দিছে, সেইকাৰণে জুবিন গাৰ্গে এইখন চৰকাৰক আটাইতকৈ বেছি সমালোচনা কৰিছিল। কি কৈছিল জুবিন গাৰ্গে? যদি কাখন বলবৎ কৰে তেতিয়াহ'লে এইখন চৰকাৰক ভোট নিদিবলৈ কৈছিল। কিন্তু আমি সেই কথাবোৰক লৈ এতিয়া আলোচনা নকৰো, কাৰণ এতিয়া নিৰ্বাচনৰ বতৰ, ভোট আপোনালোকে যাকে দিয়ে তাকে দিয়ক, আমাৰ ক'বলগীয়া নাই। কিন্তু ভোট প্ৰদানৰ পূৰ্বে এটা কথা মনলৈ আনক, কিয় জুবিন ক্ষেত্ৰক এই ধৰণে অৱহেলিত অৱজ্ঞা কৰা হল? কিয় আজি ইমান দিনৰ পিছতো জুবিন হত্যাকাৰী কোন আমি গম নাপালো? কিয় ইমান দিনৰ পিছতো জুবিন গাৰ্গৰ ছিংগাপুৰৰ ইয়াতত থকা লোকসকলক আজিলৈকে গ্ৰেপ্তাৰ কৰা নহল? কিয় জুবিন গাৰ্গক কোনে পৰিকল্পনা কৰিছিল? এই পৰিকল্পনা কৰা লোকসকল কোন আছিল? এই কথাবোৰ অসম আৰু অসমবাসীয়ে নাজানিলে এই প্ৰশ্নবোৰ উত্থাপন কৰক, এই প্ৰশ্নবোৰ ক'ব লাগিব। ইয়াৰ উত্তৰ লাগিব নিৰ্বাচনৰ আগত লাগিব, কাৰণ এওঁলোকে নিৰ্বাচন কৰি এটা বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব। এতিয়া মন কৰিব টিভি চিভি, এই যে সংবাদ মাধ্যমে নিৰ্বাচনক লৈ ব্যস্ত থাকিব, নেতাৰ পিছে পিছে দৌৰি থাকিব, নেতাৰ সভা সমিতি কভাৰ কৰাৰ নামত ইফালৰ পৰা সিফালে দৌৰি থাকিব, বিগ ব্ৰেকিং এক্সক্লুচিভ আদি কৰি বিভিন্ন ধৰণৰ ৱাটাৰ মাৰ্ক লগাই তেওঁলোকে নিউজ বজাব। কিন্তু জুবিন গাৰ্গৰ কথাবোৰ আমি এনেকে পাহৰি নাযাওঁ। সেইকাৰণে জুবিন অনুৰাগী, এই যে জুবিন ক্ষেত্ৰৰ আজি যি অৱস্থা, তাৰ কাৰণে দায়ী এইখন চৰকাৰ, এই কথাটো আমি মনত ৰাখিব লাগিব। জুবিন গাৰ্গে গছ কটাৰ বিৰুদ্ধে মাত মাতিছিল, জুবিন গাৰ্গে এইখন চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে মাত মাতিছিল, আৰু জুবিনক আৱৰি থকা তথাকথিত কিছুমান লোকে, শিল্পীয়ে, তথাকথিত আপোনাৰ আৰ্টিষ্টে হওক বা অভিনেতাই হওক, তেওঁলোকৰ আজি ভূমিকা কি? তেওঁলোকে কিয় পলাই ফুৰিছে? তেওঁলোকে কিয় আজি সদম্বে ক'ব পৰা নাই যে জুবিন গাৰ্গৰ ন্যায় আমাক লাগিব? কিয় ক'ব পৰা নাই? কিয় মনে মনে আছে তেওঁলোক? কাৰণ এইখন চৰকাৰে বিচাৰে এইখন চৰকাৰৰ বিৰুদ্ধে যাতে কোনেও মাত এষাৰ মাতিব নোৱাৰে। গতিকে শেষত আমাৰ এটাই বিনম্ৰ নিবেদন, গৰিমা শইকীয়া গাৰ্গ, আপুনি নেতৃত্ব লওক, আপুনি জুবিন গাৰ্গৰ ভূমিকাত অৱতীৰ্ণ হওক। আপোনাৰো হুংকাৰৰ প্ৰয়োজন আছে, এতিয়ালৈকে সীমা পাৰ হৈ গল, আপুনি আৰু মনে মনে থাকি লাভ নাই, আপুনি নেতৃত্ব লওক। জুবিন ক্ষেত্ৰ অত্যাধুনিকভাৱে নিৰ্মাণ হব লাগিব, আৰু আপোনাৰ লগত প্ৰতিগৰাকী জুবিন অনুৰাগী থাকিব। মাত্ৰ আপুনি এবাৰ কওক চৰকাৰৰ সহায়ৰ প্ৰয়োজন নাই, এবাৰ কওক চৰকাৰে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিব নালাগে, এবাৰ কওক জুবিন অনুৰাগীৰ লগ লাগি আপোনাৰ নেতৃত্বত নিৰ্মাণ কৰিব জুবিন ক্ষেত্ৰ, দেখা যাওক তাৰ পিছত। গতিকে শেষত দিকে বিভক্তৰ স্পষ্ট কথা, জুবিন গাৰ্গক এই পৰিৱেশত আমি চাব নোৱাৰো। জুবিন গাৰ্গৰ হত্যাৰ নেপথ্যত থকা প্ৰতিগৰাকী কালপিত চিনাক্ত হবই লাগিব। ইতিমধ্যে যিকেইজন হল তেওঁলোকক আমৃত্যু এইখন সমাজে সমাজ বিৰোধী কৰিব লাগিব, এইখন সমাজে তেওঁলোকক পাত্তা দিব নালাগিব।
আৰু যি কেইজনৰ প্ৰতি জুবিন অনুৰাগী আৰু অসমৰ সচেতন লোকসকলৰ সন্দেহ উপজিছে তেওঁলোকৰ লগতো এই ব্যৱহাৰ কৰক, কাৰণ এওঁলোকে লাহে লাহে অসমৰ সাধাৰণ জনতাৰ যিটো সাধাৰণ স্বভাৱ পাহৰি যাওঁ, আমি আৱেগিক মানুহ, দুদিন পিছত পাহৰি যাম। এই যিটো তেওঁলোকে সুবিধা গ্ৰহণ কৰিছে, এই সুবিধা আৰু ল'ব নিদিও। গতিকে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে আমাৰ কণ্ঠ বন্ধ নহয়। ন' জাষ্টিচ ন' ৰেষ্ট। জয় অসম, জয় জুবিন দা।